হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। তো আমাৰ যোৱাকালি SSCGDৰ ফাইনেল এনচাৰ কি আৰু স্ক'ৰ কাৰ্ড দিলে। আপোনালোকৰ কাৰ কিমান নম্বৰ বাঢ়িলে আৰু এতিয়া মুঠ কিমান নম্বৰ হৈ আছে কমেণ্ট কৰি জনাব। তো সকলোৱে জানে ময়ো এক্সাম দিছোঁ, তো মোৰ বেছি নৰ্মেলি যিখন বাঢ়া নাই, ফ'ৰ পইণ্ট ছামথিং বাঢ়িছে, মানে 4 কিবা এটা পইণ্ট আছে। তো আপোনালোকৰ কাৰ কিমান বাঢ়িলে, এতিয়া মুঠ নম্বৰ কিমান কমেণ্ট কৰি জনাব। আৰু আমাৰ ফালে বহুতে এইবাৰ এক্সাম ক্লিয়াৰ কৰিছে। নৰ্মেলি যখন কিছুমানে বহুত পাইছে আৰু কিছুমানৰ মাইনাছো হৈছে, যেনেকৈ 14, 15, 10, 12, 8, 7 মানে বহুত আছে এইবাৰ আমাৰ ফালে। তো এইবাৰ মেইন কাহিনী এটা হৈছে SSCGDয়ে বহুত কুৱেশ্যন ভুল কৰিছে। মানে মানুহে যেতিয়া এনচাৰ কি দিয়াৰ পাছত অবজেকশ্যন মাৰিছে, তো এইবাৰ কি হ'ল, অবজেকশ্যন মাৰাৰ কাৰণে বহুতে নম্বৰ পাইছে। মানে যে আমাৰ ফালে এজনৰ 14 নম্বৰ নৰ্মেলি যিখন হৈছে আৰু 8 নম্বৰ 7 নম্বৰকৈ হেৰি পাইছে, অবজেকশ্যনৰ নম্বৰ পাইছে, মানে কুৱেশ্যন ভুল হোৱাৰ কাৰণে। এটা কুৱেশ্যন যদি আপোনাৰ চিফ্টত ভুল হৈছে তেনেহ'লে 2.25 মানে 2.25 মাৰ্ক দি দিছে SSCয়ে। তো এনেকৈয়ে বহুতে বাঢ়িছে বহুতৰ। তো আপোনালোকৰ কাৰ কিমান হ'ল এতিয়া নম্বৰ কমেণ্ট কৰি জনাব। আৰু মই কেইদিন আগতে এখন ভিডিঅ' বনাইছোঁ কাট অফৰ ওপৰত, এক্সপেক্টেড ফাইনেল কাট অফৰ ওপৰত। তো যিটো এক্সপেক্টেড ফাইনেল কাট অফ বনাইছোঁ তাতকৈ অলপ কম যাব এতিয়া, কাৰণ নৰ্মেলাইজেশ্যন বেছি দিয়া নাই, নৰ্মেলাইজেশ্যন একদম কম দিছে সকলোকে। অলপ ফাৰাক পৰিব, কাৰণ কাট অফ ল' যোৱাৰ এইটো এটা কাৰণ আছিল যে নৰ্মেলাইজেশ্যন কম দিছে। তো আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া ফুল মাৰ্কটো টোটাল। মই আকৌ এখন ভিডিঅ' লৈ আহিম ফাইনেল এক্সপেক্টেড কাট অফৰ ওপৰত, একদম সকলোখিনি বস্তু এতিয়া চালি জাৰিকৈ চাব পাৰিম। তো ইমান দিন ভালকৈ চাব পৰা নাই, কাৰণ নৰ্মেলাইজেশ্যন দিয়া নাই। এতিয়াহে আমি ভালকৈ ক'ব পাৰিম যে কাৰ কিমান নম্বৰ হ'ল, কাৰণ ইমান দিনে কি আছিল, কাৰো 80 আছিল, এতিয়া 100 হৈ গ'ল। তো সেইকাৰণে এতিয়াহে ভালকৈ আইডিয়া কৰিব পাৰিম যে কিমান যাব ফাইনেল এক্সপেক্টেড কাট অফ। তো এইখিনিয়ে আচলতে সৰু ভিডিঅ'। আৰু আপোনালোকে যদি কোনোবা এতিয়াও স্ক'ৰ কাৰ্ড ডাউনলোড কৰিব পৰা নাই, তেনেহ'লে SSC যিটো ছাইট আছে মেইন ৱেবছাইট, তাত যাব, তাত ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত ৰিজাল্টত ক্লিক কৰিব। ৰিজাল্টত ক্লিক কৰাৰ পিছত তাতে স্ক'ৰ কাৰ্ড চাব পাৰিব। এক্সাম নাম আহিব SSCGD দিবা, আৰু ইয়াৰ আহিব 2025 দিবা। আৰু লগ ইন কৰাৰ পিছত যদি ইৰ'ৰ দেখুৱাই আছে কাৰোবাৰ, ইৰ'ৰ দেখুওৱাৰ মানে হ'ব লাগিছে আপোনালোকে আধাৰ কাৰ্ড লগ ইন কৰা নাই, আধাৰ কাৰ্ড OTP দি ভেৰিফাই কৰি ল'বা। আধাৰ কাৰ্ডৰ ভেৰিফাই কৰিলে এই ইৰ'ৰটো নাহিব। আৰু বহুতে প্ৰব্লেম দেখুৱাই আছে, মানে আধাৰ কাৰ্ড ভেৰিফাই নকৰাৰ কাৰণে স্ক'ৰ কাৰ্ড চাব পৰা নাই। তো স্ক'ৰ কাৰ্ড চাব গ'লে ভেৰিফাই কৰিব লাগিব। তো এনেকৈয়ে চাব স্ক'ৰ কাৰ্ড, আৰু চোৱাৰ পিছত কাৰ কিমান নম্বৰ হৈছে কমেণ্ট কৰি জনাব। তো এইখিনিয়ে আচলতে সৰু ইনফৰমেশ্যন। তো বাই বাই।